সুপ্ৰভাত সকলোকে। আজি আমাৰ চেলেঞ্জৰ দ্বিতীয়টো দিন আৰু আজি মই আকৌ ফেইল হ'লোঁ। 6টা বজাত উঠিম বুলি ভাবিছিলোঁ, 6:30 ঠাৰি পালোঁ। উঠি বিচনাখন ঠিক কৰি মুখখন ধুই এতিয়া একাপ গ্ৰীণ টি লৈ কিনে ইয়াত বহিছোঁ। তো মই এই চেলেঞ্জ কৰা কাৰণটো হৈছে যে জীৱনত যেতিয়া মানুহ ইনডিচিপ্লিন হয় তেতিয়া মানুহৰ গ্ৰথ বহুত বেছি কম হয়। যিমানখিনি গ্ৰথ হ'ব লাগে তাতকৈ বহুত কমখিনি গ্ৰথ হয় আৰু যিটো মোৰ লাইফত ঘটিছে। আৰু মানুহে এনেও আনৰ ভুলবোৰ চোৱাৰ আগে বা আনৰ দুখবোৰ চোৱাৰ আগে নিজৰ দুখটো চোৱা বহুত প্ৰয়োজন হয়। তো মোৰ দুখ এয়াই যে মই ইনডিচিপ্লিন হয়, মই নিজৰ কামখিনি কণ্টিনিউৱাছলি নকৰোঁ। সেইকাৰণে মোৰ গ্ৰথটো যিখিনি হ'ব লাগে সেইখিনি নহয়। সেয়ে মই আজি ইয়াত চেলেঞ্জ কৰিছোঁ যে 30 ডেজ যদি মই ৰেগুলাৰ মোৰ নিজৰ ওপৰত গুৰুত্ব দিওঁ, নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিওঁ, নিজৰ পঢ়াৰ ওপৰত গুৰুত্ব দিওঁ, 6-7 ঘণ্টা ৰেগুলাৰ পঢ়োঁ বা নিজৰ শৰীৰ চৰ্চাত য়োগাত মই গুৰুত্ব দিওঁ। তাৰ উপৰি মই স্কিল ডেভেলপমেণ্ট আপোনালোকে জানে যে মই অভিনয় শিকি আছোঁ। অভিনয় শিকাৰ কাৰণে নিজৰ অভিনয়ৰ ইম্প্ৰুভমেণ্টৰ কাৰণে যিখিনি কাম আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিওঁ আৰু আমাৰ ভগৱান তেওঁলোকৰ আৰাধনা কৰোঁ। তেনেধৰণে যদি আমি নিজৰ জীৱনশৈলীটো গঠন কৰোঁ তেতিয়াহ'লে আমি কিমানখিনি আগবাঢ়িব পাৰোঁ বা তেতিয়াহ'লে আমি নিজৰ জীৱনটোৰ গ্ৰথ কিমানখিনি বেছি হয়, নৰ্মেল গ্ৰথতকৈ কিমানখিনি বেছি হয় সেইকাৰণে চোৱাৰ কাৰণে মই এই চেলেঞ্জটো লৈছোঁ। 30 ডেজ চেলেঞ্জ। আজি আমাৰ দ্বিতীয় দিন মৰ্ণিং উঠোতে দেৰি হ'ল আধা ঘণ্টা। তো একো নাই, এতিয়া গ্ৰীণ টি খাওঁ। মই বৰ্তমান সেইখিনি য়োগা কৰি আছোঁ যিখিনি বিশেষকৈ কনচেনট্ৰেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। মই প্ৰায় 15 মিনিট কৰি আছোঁ। সময় লাহে লাহে বঢ়াম, কিন্তু এতিয়া আজি আমি শিৱ তাণ্ডৱৰ যিটো পাৰ্ট 4 হয় সেইটো বৰ্তমান শিকি লওঁ। তাৰ পাছত আৰু মই কেনেধৰণে শিকি আছোঁ আপোনালোকক দেখাই দিওঁ। তো মোবাইলত যেতিয়া আমি ইউটিউবত শিৱ তাণ্ডৱ বুলি চাৰ্চ কৰোঁ তো ইয়াত ধুনীয়াকৈ আহি যায়। তো মই উচ্চাৰণ হওক বা বাকীখিনি লাহে লাহে শিকি আছোঁ। চ' আজি আগতে মই পাৰ্ট 4টো পঢ়ি লওঁ, পাৰ্ট 4টো লাৰ্ণ কৰি লওঁ। খিনি ৰাতিপুৱা ব্ৰেকফাষ্টত খাম বুলি লৈছোঁ। কচমকৈ কৈছোঁ, আজিৰ পৰা যেতিয়া ক্লাছত আহোঁ কেতিয়াও চিটি বাছত নাহোঁ। মই 1 ঘণ্টা আগত ওলাই नाहिले तो ब्लॉग बना रही है क्या? हाँ, मैं ब्लॉग बना रही हूँ। और हाय गाइस, और ये है मेरा प्यारा सा भाई आयुष। भाई का नाम भूल गया। आयुष। ऐसा बैन किसी को ना दे। और ये है मेरा कृष्ण अंजन। और ये है जय माता दी लेट्स रॉक। So ইহঁতে আমাক এৰি খাইছে। এৰি যে খাইছা কি মানে? কৰোণা গৈছে খুলি খাওঁ। ইমান ধুনীয়া ছোৱালী, চাওক, কোনোবা যদি ছিংগল ল'ৰা আছে প্ৰপ'জ দিব পাৰা।
খাই থাকোঁতে হৈ গ'ল এইটো ঘটনা, অকস্মাতে প্ৰেছাৰ ল' হৈ মই আকৌ পৰি গ'লোঁ বেহুচ হৈ। ৰাতি 12টামান বজাৰ ক্লিপ এইটো, 7টামান বজাৰ পৰা 12টামানলৈকে একো চেঞ্চ নাছিলে, তো ঠিক হ'লেই হয় আৰু।